হাতীৰ জেগাত যাতে হাতীবোৰ থাকে তাৰ কাৰণে আমি অলপমান চেষ্টা চলাই আছোঁ যেহেতুকে আমাৰ ইফালে হাতীবোৰ আহি গৈছে ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ গতিকে আমাৰ আটাই কুমৰিঘাটা ৰেঞ্জ লগতে বেটেলিয়ন পাৰ্টি লগতে আমাৰ NGO গোটেইখিনিয়ে আমি লগ লাগি বৰ্তমানলৈকে আমি হাতী খেদি আছোঁ। কিমানটা আছে ইয়াতে? ইয়াতে মোটামুটি 20-25টা হাতী আছে তাৰে মানে 15টামান হাতী ইতিমধ্যে ওপৰত গুচি গৈছে পাহাৰত আৰু মোটামুটি 10টামান হাতী পিছফালে ৰৈ যোৱা বুলি পেলাই আমাক ৰাইজে ফোন কৰিছে যে আমি আকৌ তালৈকে আমি যোৱাৰ কাৰণে ৰেডি হৈছোঁ। হাতীৰ জেগাত যাতে হাতীবোৰ থাকে তাৰ কাৰণে আমি অলপমান চেষ্টা চলাই আছোঁ যেহেতুকে আমাৰ ইফালে হাতীবোৰ আহি গৈছে ৰাইজৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ গতিকে আমাৰ আটাই কুমৰিঘাটা ৰেঞ্জ লগতে বেটেলিয়ন পাৰ্টি লগতে আমাৰ NGO গোটেইখিনিয়ে আমি লগ লাগি বৰ্তমানলৈকে আমি হাতী খেদি আছোঁ। কিমানটা আছে ইয়াতে? ইয়াতে মোটামুটি 20-25টা হাতী আছে তাৰে মানে 15টামান হাতী ইতিমধ্যে ওপৰত গুচি গৈছে পাহাৰত আৰু মোটামুটি 10টামান হাতী পিছফালে ৰৈ যোৱা বুলি পেলাই আমাক ৰাইজে ফোন কৰিছে যে আমি আকৌ তালৈকে আমি যোৱাৰ কাৰণে ৰেডি হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।